অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 2000 টকা, বন্ধাকবি 1600 টকা, 1800 টকা, তিয়হ 2500 টকা, 2600 টকা, কেঁচা জলকীয়া 10000 টকা, 11000 টকা। বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3000 টকা, ৰঙালাও 1500 টকা, 1800 টকা, গাজৰ 6000 টকা, 8000 টকা, বিলাহী 3500 টকা, 3600 টকা। নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা, অধিকতম মূল্য 3500 টকা, পটল 2500 টকা, 3200 টকা, পিঁয়াজ 3600 টকা, 3700 টকা, জিকা 2800 টকা, 3500 টকা। যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1500 টকা, লেচেৰা 3500 টকা, 3600 টকা, বিলাহী 3500 টকা, 3800 টকা, পটল 2200 টকা, 2400 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ কৃষি ক্ষেত্ৰখনত ক'লা ধানৰ সংযোজনে কৃষকসকললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। সাধাৰণতে বগা বা ৰঙা চাউলৰ সৈতে অভ্যস্ত আমাৰ কৃষক ৰাইজৰ বাবে ক'লা ৰঙৰ চাউলৰ কথা নিতান্তই নতুন বুলিয়েই ক'ব লাগিব। তেনে এবিধ আচহুৱা ক'লা ধানৰ খেতি কৰি কিছু কৃষকে ইতিমধ্যে লাভ কৰা সফলতাৰ বাবে এই ক'লা ধানবিধে লাহে লাহে কৃষকৰ মাজত সমাদৃত হ'বলৈ ধৰিছে। এই ক'লা ধান বা চাউলৰ খেতি কৰি লাভ কৰা সফলতাৰ বাবে শেহতীয়াভাৱে আমাৰ ৰাজ্যৰ এগৰাকী প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত আমগুৰিপাৰা গাঁৱৰ নিবাসী প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাক অসম চৰকাৰে 2023-2024 বৰ্ষত অসম গৌৰৱ বঁটাও প্ৰদান কৰিছে। সদায় নতুনত্বৰ সন্ধানত থকা অধ্যৱসায়ী এই কৃষকগৰাকীয়ে 2011 চনতেই পৰীক্ষামূলকভাৱে এই ক'লা ধানৰ খেতি আৰম্ভ কৰিছিল আৰু এজোপা ধান গছৰ পৰা 150 গ্ৰাম ধানৰ বীজ উৎপাদন কৰিছিল। 2012 চনত সেই 150 গ্ৰাম ধানৰ বীজৰ পৰাই খেতি কৰি 30 কিলোগ্ৰাম ক'লা ধানৰ বীজৰ উৎপাদন লাভ কৰিছিল। সেইদৰে 2013 চনত তেওঁ সেইখিনি ধানকেই বীজ হিচাপে ব্যৱহাৰ কৰি 0.8 হেক্টৰ বা 6 বিঘা মাটিৰ পৰা 1600 কিলোগ্ৰাম ক'লা ধানৰ বীজ উৎপাদন কৰিছিল। তেতিয়াৰে পৰা তেওঁ প্ৰতি বছৰে নিয়মীয়াকৈ এই ক'লা ধানৰ খেতি কৰি আহিছে। এই ক'লা চাউলবিধৰ পৰিপুষ্টিগুণ আৰু উপকাৰিতাৰ বাবে কৃষক আৰু উপভোক্তাসকলৰ মাজত চাহিদা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে। গোৱালপাৰা জিলাৰ লগতে আন আন জিলাৰ কৃষকেও এই ক'লা ধানৰ খেতিৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে এই ক'লা ধানবিধৰ খেতিৰ প্ৰতি আকৃষ্ট হৈ গোৱালপাৰা জিলাৰ আমগুৰিপাৰা গাঁৱৰ কৃষক উপেন্দ্ৰ ৰাভাৰ পৰা 1 কিলোগ্ৰাম লাবণ্য নামৰ ক'লা ধানৰ সঁচ, 1 কিলোগ্ৰাম উপেন্দ্ৰ ব্লেক ৰাইচ 1 আৰু 1 কিলোগ্ৰাম উপেন্দ্ৰ ব্লেক ৰাইচ 2 নামৰ ক'লা ধানৰ বীজ সংগ্ৰহ কৰি
যোৱা জুন মাহৰ শেষ ভাগত তেওঁৰ ২ নং ঠেকেৰাবাৰী গাঁৱৰ পথাৰত কঠীয়া পৰাৰ কথা আমাক জনায়। বৰ্তমান ধান কেইবিধ পুষ্ট হৈ চপাবলগীয়া হোৱা আমাৰ পৰিলক্ষিত হয়। উক্ত ক'লা ধান কেইবিধৰ ৰোপণ, প্ৰতিপালন আৰু আন কৃষিকাৰ্যৰ সম্পৰ্কে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাক এইদৰে জনায়। দেখা পাইছে মোৰ পিছফালে ক'লা ধানৰ খেতি। প্ৰথমবাৰৰ পৰা মই ইয়াৰ গুটি হিচাপে মই সন্মানীয় নুৰী ছাৰ তেখেতে মোক এই ধানৰ বীজখিনি গোৱালপাৰাৰ অসম গৌৰৱ বঁটা পোৱা সন্মানীয় উপেন্দ্ৰ দেৱ ডাঙৰীয়াৰ পৰা মোক যোগাৰ কৰি দিছিলে গুটিখিনি, আৰু মই এই ধানৰ বীজখিনি সযতনে মই ইয়াক ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই ধানখিনি 1 কেজিকৈ ধান দিছিলে, 3টা জাতৰ ধান দিছিলে। এটা আছিলে লাৱণ্য, 2 নম্বৰ উপেন্দ্ৰ 1, উপেন্দ্ৰ 2, এই 3 কেজিমান গুটি দিছিলে মোক। প্ৰথমতে মই 3টা বেডশ্বীট বনাই লৈছোঁ। লোৱাৰ পিছত ধানখিনি তিয়াই লৈছোঁ। তিয়াই লৈ গজালি মেলাৰ পিছত মই পিছদিনাখন পথাৰত হাল মাৰি ইয়াক চিড বেডত মানে সিঁচি দিছোঁ। দিয়াৰ পিছত 15 দিন পিছত দেখা পাইছোঁ ধুনীয়াকৈ এই গজালি মেলিছে আৰু কঠীয়াখিনি দীঘল হৈছে। কিন্তু 25 দিনমানৰ পিছত মই আকৌ ইয়াক ভাবিলোঁ যে ইয়াক বেলেগকৈ এটা অন্য ৰূপত যদি মই ৰুব পাৰোঁ ইয়াত উৎপাদনটো বেছি হ'ব। তো মই প্ৰথমতে 25 দিনীয়া কঠীয়াখিনি ৰুই বেলেগ ঠাইত এখন ট্ৰান্সপ্লাণ্ট কৰিলোঁ। কৰাৰ পিছত তাতে 25 দিনমান ৰাখিলোঁ। মুঠ 50 দিনমান তাতে এই কঠীয়াখিনি ৰাখিলোঁ। ৰখাৰ পিছত 50 দিনৰ পিছত মই আকৌ মূল পথাৰলৈ আনিলোঁ। মূল পথাৰৰ অনাৰ আগত মই খেতিডৰা কেনেকৈ প্ৰস্তুতি কৰিছিলোঁ তাৰ বিষয়ে এষাৰ কওঁ। প্ৰথমতে মোৰ খেতিডৰাত আছিলে ধনচা খেতি। সেই ধনচা খেতি কাটি তাত পানীয়ে দি মানে 1 সপ্তাহমান বুৰাই ৰাখিলোঁ। পচি যোৱাৰ পিছত মই আকৌ সেইখিনি ট্ৰেক্টৰেৰে হাল মাৰি ধুনীয়াকৈ আলি বান্ধি সৰুকৈ আলি বান্ধি তাৰপিছত এই ট্ৰেন্সপেট থকা মূল পথাৰত কঠীয়াখিনি আনিলোঁ। অনাৰ পিছত কামলা দি লাইন চুইং কৰি ৰুই দিলোঁ। ৰুই দিয়াৰ পিছত 15 দিনৰ পিছত দেখা পালোঁ ধানটো ধুনীয়াকৈ শিপা ওলাইছে আৰু গঠন আকৃতিটো ধুনীয়া হৈ আহি আছে। তো মই ভাবিলোঁ যে এইটো খেতি এতিয়া হ'ব, তাক অলপ যত্ন কৰোঁ। তেতিয়া মই ধুনীয়াকৈ নিকানি কৰি দিলোঁ। নিকানি কৰি দিয়াৰ পিছত আৰু অলপ ভাল হ'ল। কিন্তু প্ৰথম অৱস্থাত মই দেখা পালোঁ ধুনীয়া হিচাপত লাৱণ্য যিটো জাত আছিলে সেই খেতিটো উৎপাদন বেছি হ'ব বুলি মই ভাবিছিলোঁ। আৰু আজিলৈকে মই সেইটোৱে প্ৰমাণ পালোঁ। লাৱণ্য যিটো খেতি কৰিলোঁ, লাৱণ্য ধানৰ খেতিটো যিটো কৰিলোঁ সেইটো যথেষ্ট পৰিমাণে ভাল হৈছে। তো উপেন্দ্ৰটো যিটো আছিলে সেই খেতিটো সিমান এটা বেয়া হোৱা নাই, সেইটো ভাল হৈছে। গতিকে ইয়াৰ পৰা মই বুজিব পাৰোঁ যে ক'লা ধানৰ খেতিটো দৰঙত প্ৰথমবাৰৰ পৰা মই কৰিছোঁ আৰু সন্মানীয় কৃষি বিশেষজ্ঞ নুৰী ছাৰৰ সহযোগত মই এই ক'লা ধানৰ খেতিটো প্ৰথম দৰং জিলাত মই কৰা প্ৰথম। আৰু ইয়াত যিটো মানে প্ৰডাকশ্যন দেখা পাইছিলোঁ, গোৱালপাৰা যিজন আমাৰ অসম গৌৰৱ পোৱা উপেন্দ্ৰ দেৱ ডাঙৰীয়াই কৈছিল যে 10ৰ পৰা 12 মোন হ'ব ইয়াৰ উৎপাদন। কিন্তু মই অলপ বেলেগকৈ ৰোৱাৰ পিছত ইয়াত দেখা পাইছোঁ যে ইয়াৰ 15ৰ পৰা 16 মোন আহিব। গতিকে আপোনালোকেও যদি এই ক'লা ধানৰ খেতি কৰিব বিচাৰে, মোৰ এটা সৰু মানে উপদেশ, মানে ডাবল ট্ৰান্সপ্লাণ্ট কৰিলে খেতিটো ধুনীয়া হ'ব। আৰু ইয়াত সময়কাল অলপ বেছি লাগিব। সময়কাল বেছি লাগিলেও এই খেতিটো আৰু প্ৰডাকশ্যনটো বহুত ধুনীয়া হয়। কিন্তু দেখা পাইছোঁ আৰু এটা কথা, ইয়াত কোনো ধৰণৰ বেমাৰ আজিয়ে দেখা পোৱা নাই ক'লা ধানত। এই ব্লেক ৰাইচ বা ক'লা ধানৰ খেতি কৰি কিছু কৃষকে ইতিমধ্যে লাভ কৰা সফলতাৰ বাবে এই ক'লা ধানবিধে লাহে লাহে কৃষকৰ মাজত জনপ্ৰিয় হ'বলৈ ধৰিছে। অন্য চাউল বা দানাজাতীয় শস্যৰ তুলনাত অধিক মাত্ৰাত এন্থোচায়ানিন নামৰ এবিধ যৌগ থকাৰ বাবে গাঢ় কলা বৰণৰ এই চাউলবিধ খাদ্য প্ৰস্তুত কৰাৰ পিছত পুৰৈ বৰণীয়া হৈ পৰে। এন্থোচায়ানিন হ'ল ক'লা চাউলত থকা আটাইতকৈ লাগতিয়াল এণ্টি অক্সিডেণ্ট পদাৰ্থ। ক'লা ধানৰ কৃষি পদ্ধতি, প্ৰতিপালন
আৰু ইয়াৰ উপকাৰিতা সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত চিপাঝাৰ খণ্ডৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক শংকৰ নাথে আমাক এইদৰে জানিবলৈ দিয়ে। আমাৰ অসমৰ কৃষকসকলৰ মূল খেতি বা প্ৰধান খেতি বুলি ক'লে আমি ধানৰ কথাকে বুজি পাওঁ। অসমৰ পথাৰৰ এটা সিংহভাগ ধান খেতিয়ে অধিকাৰ কৰি আছে আৰু ইয়াৰ যি উৎপাদন, সেই উৎপাদনে ৰাজ্যখনৰ সম্পূৰ্ণ চাহিদা পূৰণ কৰাৰ উপৰিও ইতিমধ্যে বিদেশলৈ বা অন্য ৰাজ্যলৈ আমি ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছোঁ। এতিয়া কথাটো আহিছে কি যে ধান খেতিত আমি সাধাৰণতে শালি ধান বা আহু ধান বা বড়ো ধান, এই ধান খেতি কৰিলে এজন কৃষক কিমান লাভৱান হয়, এই প্ৰশ্নটো সততে উত্থাপন হয়। গতিকে এই লাভৰ যি পৰিমাণ, এই পৰিমাণটো এতিয়া সদ্যহতে বৃদ্ধি পাইছে। আমাৰ যেতিয়া অসম চৰকাৰে আমাৰ ধানখিনি ন্যূনতম সমৰ্থন মূল্যত কিনিবলৈ লৈছে কৃষকৰ পৰা প্ৰত্যক্ষভাৱে, তেতিয়াৰ পৰা লাভটো যথেষ্ট বৃদ্ধি পাইছে। কিন্তু ইয়াৰ লগে লগে আমি যদি আন এটা কথালৈ লক্ষ্য কৰোঁ যে ধান খেতিৰ জৰিয়তে কৃষকৰ যি লাভ, এই লাভটো দুগুণ বা তিনিগুণলৈ বৃদ্ধি কৰিব পাৰি। ইয়াৰ এটা সহজ ৰাস্তা হৈছে আমাৰ যি প্ৰিমিয়াম কোৱালিটি ৰাইচ বুলি আমি কওঁ, PQR বুলি কওঁ, এই প্ৰিমিয়াম কোৱালিটি ৰাইচৰ খেতিৰ জৰিয়তেও আমি এই কৃষকৰ লাভৰ যিটো অংশ সেইটো বৃদ্ধি কৰিব পাৰোঁ। এতিয়া প্ৰিমিয়াম কোৱালিটি ৰাইচ বুলি কওঁতে আমি সাধাৰণতে আমাৰ কৃষকসকলে বুজি পায় জহা ধান বা বৰা ধান বা কোমল চাউল, এইবিলাক আমাৰ কৃষকে ইতিমধ্যে কৰি আছে, বিভিন্ন ঠাইত বাণিজ্যিক ভিত্তিতো কৰি আছে। কিন্তু লগে লগে আন এটা সুখৰ খবৰ যে অসমৰে এজন সুযোগ্য সন্তান, অসমৰ এজন সুযোগ্য কৃষক, প্ৰগতিশীল কৃষক, অসম গৌৰৱ উপেন্দ্ৰ ৰাভা ডাঙৰীয়াই গোৱালপাৰাবাসী, তেখেতে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে গোটেই অসমবাসীৰ কাৰণে যে এটা ক'লা ধান বা ব্লেক ৰাইচ বুলি নতুন খেতি এটা তেখেতে আৰম্ভ কৰিছে। আৰু এই খেতিটো 2011 চনতে তেখেতে আৰম্ভ কৰিছিলে। যিটো খেতিৰ যি চাউল, সেই চাউলৰ যদি আমি উৎপাদনটো চাওঁ, উৎপাদনটো কিন্তু লেখত ল'বলগীয়া বা উল্লেখযোগ্য নহয়। আমাৰ শালি ধানৰ যিবিলাক অধিক উন্নতক্ষম জাত আছে, সেই জাতবিলাকতকৈ ইয়াৰ উৎপাদনটো কম। ইয়াৰ প্ৰতি বিঘাত 10 পৰা 12 মোন ধানহে আমি পাওঁ। গতিকে সেইফালৰ পৰা চাব গ'লে উৎপাদনটো কম, যদিও এই ধানখিনিৰ যি খাদ্যৰ গুণগত মানদণ্ড, এই গুণগত মানদণ্ড যথেষ্ট উন্নত, যাক ইতিমধ্যে ছুপাৰ ফুড বুলিও ক'বলৈ লৈছে মানুহে। এইটোৰ কাৰণ এইটোৱে যে এই ধানটোত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থাকে, বিশেষকৈ আমাৰ ৰোগীসকলৰ কাৰণে পথ্য হিচাপত যি আমাক খাদ্যৰ ফাইবাৰ লাগে, খাদ্যপ্ৰাণ লাগে, ভিটামিন লাগে, এন্থ্ৰচাইনিন বা এণ্টিঅক্সিডেণ্ট থাকে, এইবিলাক প্ৰচুৰ পৰিমাণে থাকে। এই চাউলৰ পৰা আমি প্ৰায় 18 বিধ এমিনো এচিড পাওঁ। ইয়াৰ লগতে খনিজ লৱণ পাওঁ, ফলিক এচিড পাওঁ আৰু ৰিব'ফ্লেভিন যথেষ্ট পৰিমাণৰ থাকে। আৰু মই কৈছোঁৱে যে আমাৰ যি আঁহ বা ফাইবাৰ এই ধানত যথেষ্ট পৰিমাণে থাকে, যাৰ ফলত এইটো অকল ৰোগীসকলৰ পথ্যই নহয়, শিশু খাদ্যই হওক বা মানুহৰ খাদ্যৰ তালিকাটো ই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। ইতিমধ্যে আমাৰ কৃষকসকলে জানি সুখী হ'ব যে বিদেশৰ বজাৰতো এই চাউলবিধে যথেষ্ট সমাদৰ লাভ কৰিছে। দেখাত এই চাউলটো পুৰৈ বৰণীয়া, সেইকাৰণে এই ধানটো ক'লা ধান বুলি কোৱা হয়। আৰু ই আমাৰ বৰা চাউলৰ নিচিনা, ইয়াৰো অলপ আঠা আছে, কিন্তু খাবলৈ যথেষ্ট সোৱাদযুক্ত হয় আৰু ৰংটো যিহেতু আকৰ্ষণীয়, গতিকে ইয়াত নতুন আমাৰ অসমীয়া খাদ্যৰ মেনুত ইয়াত এটা অন্যতম স্থান এটা গ্ৰহণ কৰিছে। আৰু সকলোতকৈ ভাল কথাটো হৈছে কি যে এই ধানটোৰ যি কৃষি প্ৰণালী বা কৃষি পদ্ধতি আমাৰ থলুৱা শালি ধানৰ নিচিনা একেই, ইয়াক সহজতে আমাৰ অসমৰ পথাৰত কৰিব পৰা যায়। আৰু বেমাৰ আজাৰ বা শস্য ৰক্ষাৰ ফালৰ পৰা চাবলৈ গ'লেও দেখা যায় যে ই বিভিন্ন বেমাৰ প্ৰতিৰোধী বুলি আমি ইতিমধ্যে নিশ্চিত হৈছোঁ, আমি দেখা পাইছোঁ। ব্লাষ্টকে আদি কৰি বিভিন্ন বেমাৰ ই সহজতে সহ্য কৰিব পাৰে, ইয়াত টলাৰেঞ্চ কেপাচিটি আছে। লগতে পোক পৰুৱাৰ যি আক্ৰমণ, সেই পোক পৰুৱাটো ইয়াত নতুন কোনো ধৰণৰ কীট পতংগৰ ইয়াত আক্ৰমণ নাই। আমাৰ শালি ধানৰ যিকেইটা সচৰাচৰ দেখা পোক, সেই পোককেইটাকে আমি ইয়াত দেখা পাওঁ। আৰু বাকী আমাৰ যি শস্য ৰোগ আছে, এই শস্য ৰোগৰ ক্ষেত্ৰত বৰ চিন্তনীয় নতুন ৰোগ ইয়াত তেনেকুৱা ধৰণৰ একো নাই। গতিকে আমাৰ খেতিয়কসকলে আমাৰ পথাৰত সহজে এই খেতিটো কৰি লাভৱান হ'ব পাৰে। যিকোনো ধৰণৰ পিঠা, কেক, পায়স আদিৰ দৰে খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ বাবে এই ক'লা চাউলবিধ বৰ উপযোগী। যথেষ্ট পুষ্টিকৰ এই চাউলবিধত 18 বিধমান এমিনো এচিড, লো, জিংক, কপাৰ, কেৰটিন আদি থকাৰ উপৰিও ই কেইবাবিধো ভিটামিনেৰে সমৃদ্ধ। এই ক'লা ধানবিধৰ কৃষি পদ্ধতি, উপকাৰিতা আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে।
2011 চনত উপেন্দ্ৰ ৰাভাই 1 কিলো বীজৰ পৰাই তেওঁ এই কলা ধানৰ খেতি আৰম্ভ কৰিছিলে। তাৰপিছত তেওঁ তেনেকৈ বছৰি কৰি 2015 চনত তেওঁ লাহে লাহে ওচৰৰ গাঁওবিলাকলৈ বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰিছিলে। এতিয়া আমি দৰং জিলাটো ভাবিছোঁ যে এই খেতিটো কেনেকুৱা হয় এই কথাখিনি চাবৰ কাৰণে আমি তেওঁৰ পৰা বীজ আনি আমি আতাউৰ ৰহমান নামৰ যিজন কৃষক তেওঁক দিলোঁহি। এইটো যোৱা ভাদ শাওণ মাহৰ শেষৰ ফালে মই বীজটো আনি আতাউৰ ৰহমানক দিছিলোঁ আৰু কৈছিলোঁ যে এইটো এইবাৰ অলপ পৰীক্ষামূলকভাৱে এই কলা ধানটো কৰিব পাৰিলে ভাল হ'ব। তেওঁ সেইমতে ভাদ মাহত তেওঁ 1 কিলো বীজৰ বাবে সৰু সৰু কঠীয়াতলি প্ৰস্তুত কৰি এই কঠীয়াখিনি পাৰিছিলে। তেওঁ লাৱণ্য ধানৰ কাৰণে বেলেগ এখন বেড সৰু আৰু উপেন্দ্ৰ কলা ধান 1, উপেন্দ্ৰ কলা ধান 2 তাৰ কাৰণে অলপ ঠাইত তেওঁ কঠীয়া পাৰিছিলে। তাৰ ভিতৰত আমি দেখা পালোঁ যে 25 দিনৰ পিছত যিটো লাৱণ্য ভেৰাইটি, লাৱণ্য জাত, সেইটো খুব ভাল হৈছিলে কঠীয়াবিলাক। উপেন্দ্ৰ ব্লেক ৰাইচ 1ৰো অলপ ভালেই হৈছিলে, 2টো অকণমান মানে পানীৰ কাৰণে হওক বা কিবা বেছি বৰষুণ হোৱাৰ কাৰণে হওক তেওঁ খুব এটা হেৰি নহ'লে। তাৰ পাছত তেওঁ 25 দিনীয়া কঠীয়াখিনি আকৌ ডাবল ট্ৰেন্সপ্লেণ্টিং, দ্বিতীয়বাৰ তেওঁ বেলেগ এখন বেডত ডাবল ট্ৰেন্সপ্লেণ্ট কৰি এইটো কৰিলে আৰু 25 দিন। আৰু এই লাৱণ্যটো যথেষ্ট ভাল হৈছে আৰু উপেন্দ্ৰ ব্লেক ৰাইচ 1টো কিছু ভাল হৈছে। এতিয়া এইখিনিৰ পৰা আমি ক্ৰপ কাটিং কৰিম। ক্ৰপ কাটিঙত আমি গম পাম যে ইয়াৰ পৰা কিমান উৎপাদন পাব। আৰু মই এটাই ভাল লাগিছে যে তেওঁ এইটো কৰি সফল হৈছে আৰু তেওঁ এইটো কৈছে আৰু ময়ো তেওঁক কৈছোঁ যে এইখিনি মানে নন চিড হিচাপে নহয়, এইটো বীজ হিচাপে ব্যৱহাৰ কৰিব লাগে। যিখিনি ইচ্ছুক কৃষক বা আগ্ৰহী কৃষক তেওঁলোকক এইটো ধান তেওঁ মানে সম্প্ৰসাৰণ কৰিব লাগে। যিটো কলা ধানটো ইয়াতো যদি জনপ্ৰিয় হয় তেতিয়াহ'লে যথেষ্টখিনি ভাল হ'ব। কাৰণ আমি জানো যে কলা ধানটো কলা কিয় হয়। জেনেৰেলি আমি যিবিলাক চাউল খাওঁ বগা হয় বা মুগা বৰণীয়া হয়, ইয়াতে এন্থোচায়ানিন নামৰ যিটো মানে যৌগ থাকে আৰু এইটো হ'ল এণ্টি অক্সিডেণ্ট। তাৰ কাৰণে এই ধানটো কলা হয় বা বনালে পুৰৈ বৰণীয়া হয়। আৰু ইয়াৰ যথেষ্ট ঔষধি গুণ আছে। যেনে এই আমাৰ কেঞ্চাৰ জাতীয় কৰ্কট জাতীয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। হাৰ্টৰ বেমাৰ, হৃদযন্ত্ৰৰ বেমাৰো এইটো নিয়ন্ত্ৰণ কৰাত কিছু সহায় কৰে। আৰু ডায়েবেটিছ হওক আন কিছু বেমাৰৰ কাৰণে এইটো যদি খায় এই চাউলটো বা এই কলা ধানটো চাউল বনাই বা চাউলৰ পৰা বিভিন্ন হেৰি কৰি খালে ইয়াৰ পৰা এণ্টি অক্সিডেণ্টটো পোৱা যায়। যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট, আঁহ আৰু কম শৰ্কৰাযুক্ত এই ক'লা চাউলবিধক আধুনিক বিশ্বই ছুপাৰ ফুড হিচাপে আখ্যা দিছে। এই ক'লা চাউলবিধ খাই থাকিলে কৰ্কট ৰোগ, ডায়েবেটিছ বা মধুমেহ, হৃদযন্ত্ৰৰ অসুখ, আলজাইমাৰ আদি ৰোগ হোৱাত বাধা দিয়ে। এইবিধ ধানৰ খেতি মধ্যমীয়া ওখ মাটিত ভাল হয়। 110 পৰা 120 দিন কৃষিকালযুক্ত এইবিধ ধান গছৰ উচ্চতা 3 পৰা 3.5 ফুট হয়। জুলাই আগষ্ট মাহত কঠীয়া ৰোৱা এইবিধ ধান ফুলিবলৈ আৰম্ভ কৰিলে পথাৰত এক মিঠা সুগন্ধ বিয়পি পৰে। এইবিধ ধানৰ গড় উৎপাদন প্ৰতি হেক্টৰত 2 মেট্ৰিক টন। ধান খেতিৰ উন্নত কৃষি পদ্ধতি, বিপণন আৰু ইয়াৰ বিভিন্ন দিশ সামৰি দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত জিলা কৃষি বিপণন সমন্বয়ক শিৱাশী শৰ্মাই আমাক এইদৰে জানিবলৈ দিয়ে। মোৰ ওচৰতে আছে ব্লেক ৰাইচ, ক'লা ধান। এই ক'লা ধানৰ খেতি মই দেখুৱাইছোঁ এই কাৰণেই যে ক'লা ধানৰ খেতি এইটো হৈছে বেলেগ ধৰণৰ এবিধ ধান যাৰ মূল্য বজাৰত বিশেষকৈ বেছিকৈ পোৱা যায়। অন্য ধানৰ মূল্য যদি 20 টকা 25 টকা কেজি হয় তেতিয়াহ'লে এই ক'লা ধানৰ মূল্য কিন্তু
100 পৰা 150 টকা কেজিলৈকে হ'ব পাৰে। গতিকে ইয়াৰ মূল্য যথেষ্ট বেছি। গতিকে আমাৰ কৃষকসকলে যিটো উৎপাদন কৰিব সেই উৎপাদন বজাৰত বেছিকৈ মূল্য পোৱা ধৰণৰ হ'লে আমাৰ কৃষকসকলৰ কৃষিৰ আয় বিশেষকৈ বাঢ়ি গৈ থাকিব। গতিকে আমাৰ কৃষকসকলে এতিয়া সচৰাচৰ সকলো খেতি কৰি গৈ থাকে, কিন্তু তেওঁলোকে এই বজাৰৰ কথা চিন্তা কেতিয়াও নকৰে। সেইটো এতিয়া সময় হৈ আহিছে যি বজাৰৰ কথা চিন্তা কৰি পেলাই তেখেতসকলে উৎপাদন কৰাটো অতি দৰকাৰ হৈ পৰিছে। গতিকে আমি এপাৰ্টৰ তৰফৰ পৰা আমি বিভিন্ন সভা সমিতি, বিভিন্ন আমাৰ যিবিলাক প্ৰশিক্ষণ হয় তাতে আমি তেখেতসকলক প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ, যাতে তেখেতসকলে কৃষি যি উৎপাদন কৰে সেয়া বজাৰমুখী হয়। বজাৰমুখী কৰিবলৈ হ'লে তেখেতসকলে 3-4টা পইণ্ট চাব লাগিব। আমি মাৰ্কেটিঙৰ এটা কনচেপ্ট আছে, 4P বুলি এটা কনচেপ্ট আছে, প্ৰডাক্ট, প্ৰাইচ, প্ৰমোশ্যন আৰু প্লেচ। তাৰমানে প্ৰডাক্টটো কিটো বস্তু আমি উৎপাদন কৰিম সেইটো বজাৰে বিচাৰিছে নে নাই, মানুহে বিচাৰে না নাই, আৰু তাৰ চাহিদা কেনেকুৱা, তাৰ প্ৰাইচ কি হ'ব পাৰে, তাৰ মূল্য কি হ'ব পাৰে, এই ধৰণৰ কথাটো চাই পেলাই আমি আমাৰ কৃষকসকলেও খেতি তেনেকৈ কৰাটো দৰকাৰ। যধে মধে বিশেষ বহুত কিবা খেতি কৰি গৈ তাৰ মূল্য নাই, বজাৰ ৰাস্তাত পেলাই দিব লগা হয়, এই ধৰণৰ কথাবিলাক আজিকালি এৰিবৰ হৈ গৈছে। আমি কৃষকসকলে যদি তেখেতসকলে ব্যৱসায়িক হিচাপে খেতিটো লয়, তেতিয়াহ'লে এই সকলো কথাবিলাক আমি গুৰুত্ব লাভ কৰি দিব লাগিব। তাতে প্ৰথমতে প্ৰডাক্ট চিলেকশ্যন কৰিলে প্ৰাইচ দাম নিৰ্ধাৰণ কৰিব লাগিব, কেনেকুৱা ধান কোনটোত কি হয়। সেই দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত অৱশ্যে আমাৰ অসমৰ বজাৰত এতিয়ালৈকে কৃষকসকলে নিজেই খুব বহুত দাম নিৰ্ধাৰণ কৰিব পৰা নাই। বজাৰে যি কয় সেই দামতে তেওঁলোকে বিক্ৰী কৰিব লগা হৈছে। কিন্তু কিছুমান ক্ষেত্ৰত, কিছুমান যেতিয়া আমি স্পেচিয়েল বস্তু, কিছুমান যেতিয়া সহজে নোপোৱা বস্তু আমি কিছুমান উৎপাদন কৰোঁ, যেনেকৈ ব্লেক ৰাইচ হওক, এইটো বহুত কমন বস্তু নহয়, চব কৃষকে ব্লেক ৰাইচ নকৰে, ক'লা ধান নকৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত কৃষকৰ হাতত বাৰ্গেনিং পাৱাৰ থাকে, তেখেতসকলে প্ৰাইচ নেগচিয়েশ্যনৰ তেখেতসকলৰ পাৱাৰটো বেছিকৈ থাকে। গতিকে আমাৰ কৃষকসকলে তেওঁলোকে প্ৰাইচ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আগভাগ ল'বৰ হ'লে তেওঁলোকৰ হাতত ক্ষমতা থকা প্ৰডাক্ট, তেওঁলোকৰ হাতত ক্ষমতা থকা, তেওঁলোকে নিৰ্ধাৰণ কৰিব পৰা, বজাৰখন নিয়ন্ত্ৰণ কৰিব পৰা ধৰণৰ উৎপাদন যদি কৰে, তেতিয়ালৈকে তেখেতসকলৰ আয়টো বেছি হ'ব। তাৰপিছত তেওঁলোকে প্ৰমোশ্যনৰ ক্ষেত্ৰত, কৃষকৰ ক্ষেত্ৰত তেখেতসকলে বৰ বহুত নোৱাৰে। আজিকালি কৃষক উৎপাদক গোটসমূহ, FPC-সমূহ আমাৰ তৰফৰ পৰা চৰকাৰে বহুত এটা চেষ্টা কৰি পেলাই খোলা হৈছে। দৰঙতে এতিয়া প্ৰায় 35টা FPC গোট খোলা হৈছে, FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, যি আচলতে কৃষকৰ উৎপাদকসমূহ আমি বজাৰলৈ ধুনীয়াকৈ উচিত মূল্য পাব পৰাকৈ লৈ যাব পাৰোঁ। একগোট হৈ পেলাই কৃষকসকলে সেই একগোট কৰি পেলাই যিকোনো প্ৰডাকশ্যন তেওঁলোকে বজাৰত লৈ যাব পৰাকৈ, যাতে বজাৰখন তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে, সেই চেষ্টা চলাই থকা হৈছে। পৰিপুষ্টি গুণেৰে সমৃদ্ধ এই ক'লা চাউলবিধৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।